হয়, আচলতে আমি 2019 চনতে নিৰ্মাণ আৰম্ভ কৰা এখন দলঙৰ বিষয়ে ক'ব আৰম্ভ কৰিছোঁ আৰু এইখন হৈছে চৰাইদেউ জিলাৰ মাহমৰা আৰু সোণাৰী সমষ্টি সংযোগী ভজু দলং। আৰু ভজু দলঙৰ যদি দৃশ্য আপোনালোকে দেখে, সতীৰ্থ কেমেৰা সাংবাদিকে দেখাব, এয়াই হৈছে আজি 5 বছৰে সম্পূৰ্ণ নোহোৱা সোণাৰীৰ ভজু দলঙৰ দৃশ্য। এইখন পুৰণি ভজু দলঙৰ কাষতে এখন দলং নিৰ্মাণ কৰিছিল লোক নিৰ্মাণ বিভাগে আৰু 2019 চনতে আধাৰশিলা স্থাপন কৰা এইখন দলঙৰ কিন্তু আজি এটা খুঁটাও সম্পূৰ্ণ কৰিব নোৱাৰিলে ঠিকাদাৰ মানৱজ্যোতি গগৈ আৰু লোক নিৰ্মাণ বিভাগে, যাৰ ফলত যদি আমি ক'বলৈ যাওঁ অতি ঠেক পুৰণি দলংখনেৰে যাতায়াত অতি বিপদজনক হৈ পৰিছে। এটা ছাইডেৰে যদি এখন গাড়ী আহে, আনখন গাড়ীয়ে পুনৰ পাছলৈ গৈ ছাইড দিবলগীয়া অৱস্থা হৈছে এইখন ভজু দলঙত। অতি বিপদসংকুল এই ভজু দলংখনত এতিয়া যিকোনো সময়তে ডাঙৰ বিপদৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু এয়াই হৈছে এখন পুৰণি ভজু দলং। আৰু সোণাৰী আৰু মাহমৰা সমষ্টিৰ এই মূল পথটোত থকা এই দলংখনত এতিয়া এনেদৰে বিপদসংকুল হৈ পৰিছে। আৰু যদি ক'বলৈ যাওঁ, যিগৰাকী অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ গৃহ সমষ্টি মাহমৰা আৰু ধৰ্মেশ্বৰ কোঁৱৰৰ সমষ্টি দুটা সংযোগী এই দলংখনে কিন্তু এতিয়া বিপদ মাতি আনিছে সমগ্ৰ চৰাইদেউবাসীলৈ। এয়া দেখিছে যে কেনেদৰে এটা পাৰ খহি যোৱাৰ ফলত এনেদৰে এতিয়া দলংখনৰ পাৰ ৰক্ষা কৰিবলগীয়া হৈছে লোক নিৰ্মাণ বিভাগে। এয়া ক'ব লাগিব লোক নিৰ্মাণ বিভাগৰ চৰম বিফলতা, অসম চৰকাৰ ৰাজ্য চৰকাৰৰ চৰম বিফলতা। আৰু এনেদৰে এতিয়া এই দলঙেৰে বিপদ সংকুল হৈ গৈছে। দৈনিক হাজাৰ হাজাৰ যান বাহন, হাজাৰ হাজাৰ যাত্ৰী এই পথেৰে যিহেতু অহা যোৱা কৰে, কিন্তু তাৰ পাছতো গা লৰা নাই। আজি 5 বছৰে সম্পূৰ্ণ দলঙৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰ মানৱজ্যোতি গগৈৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই লোক নিৰ্মাণ বিভাগ আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন। আৰু ইয়াৰ পাছতে চৰাইদেউ জিলাত যথেষ্ট দল সংগঠনৰ ইতিমধ্যে প্ৰতিবাদ হৈছে, যথেষ্ট দল সংগঠনে স্মাৰক পত্ৰ প্ৰদান কৰিছে। তাৰ পাছতো কিন্তু কোনো ধৰণৰ ব্যৱস্থা কিয় এতিয়াও লোক নিৰ্মাণ বিভাগ, অসম চৰকাৰ আৰু কেবিনেট মন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা নাই, সেয়া এটা ডাঙৰ প্ৰশ্ন। আৰু মোৰ সৈতে ইয়াৰ স্থানীয় লোক, দল সংগঠনৰ লোক আছে, আমি আপোনাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। এখন দলং, পুৰণি ভজু দলঙৰ কাষতে এখন দলঙৰ নিৰ্মাণৰ কাম 19 চনতে আৰম্ভ হৈছিল, কিন্তু আজি 5 বছৰে দলঙৰ কাম সম্পূৰ্ণ নহ'ল। কি ক'ব বিচাৰিব? আটাইতকৈ হাস্যকৰ বিষয় বুলি আমি এইটো কথা ক'ম, কাৰণ আজি 2019 বৰ্ষতে আজি ভজু এই দলংখন দিচাং নদীৰ ওপৰত থকা দলংখন নিৰ্মাণ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু আজি 4টা বছৰ হৈ গ'ল। 4টা বছৰ হৈ যোৱাৰ পাছতো আজিলৈকে খুঁটাকেইটা ভালদৰে হোৱা নাই। আমি এই বিভিন্নবাৰ আমি সদৌ টাইম ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিয়ে আমি স্মাৰক পত্ৰ যোগে জিলা আয়ুক্ত মহোদয়ক আমি জনাইছিলোঁ এই দলংখনৰ বিষয়ে। তেতিয়া আমি জনাইছোঁ, লগতে আমি আপোনাৰ ঠিকাদাৰ যিজন মানৱজ্যোতি গগৈ আছে তেখেতৰ লগত আমি বাৰ্তালাপ কৰিছোঁ। তেখেতক কৈছোঁ যে আমি কিহৰ কাৰণে এইটো হোৱা নাই। কিহৰ কাৰণে তেখেতে কৈছে টেকনিকেল কথা। আমি গম পাইছোঁ যে আলোচনা বিলোচনা আৰু গোটেই কথাবিলাকৰ লগত আমি পৰ্যালোচনা কৰি এটা কথা বুজি পাইছোঁ যে লোক নিৰ্মাণ বিভাগ, যে যিটো বিভাগ চৰাইদেউৰ লোক নিৰ্মাণ বিভাগ আছে, এই বিভাগটোৰ কিছুমান টেকনিকেল ডিফেক্ট আছে ইয়াত। আৰু আমাৰ স্থানীয় মন্ত্ৰী যোগেন মহন ডাঙৰীয়া আছে, সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আছে, আৰু ঠিকাদাৰ মানৱজ্যোতি গগৈ আছে। তেওঁলোকে গোটেই চক্ৰটো মিলি এটা ৰাইজৰ দুৰ্দশা আজি তেওঁলোকে সৃষ্টি কৰিছে। আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে আপোনালোকৰ যে যোগেন মহন ডাঙৰীয়াক আমি এটা কথা ক'ব বিচাৰিছোঁ, আৰু লগতে ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ, লগতে লোক নিৰ্মাণ বিভাগকো ক'ব বিচাৰিছোঁ যে আপোনালোকে ৰাইজৰ জীৱনৰ সৈতে খেলা নকৰিব। এইটো স্পষ্ট কথা, কাৰণ ৰাইজৰ জীৱনৰ দুৰ্দশা, সাধাৰণ ৰাইজৰ জীৱনৰ সৈতে খেলা কোনো ধৰণৰ নৈতিক অধিকাৰ আপোনালোকৰ নাই। যদি আজি মানৱজ্যোতি গগৈয়ে যদি সময়মতে কৰি দিব পৰা নাই দলংখন, কিহৰ কাৰণে লোক নিৰ্মাণ বিভাগে তেখেতৰ পৰা একশ্যন লোৱা নাই? মন্ত্ৰী যোগেন মহন ডাঙৰীয়া তেওঁ কিহৰ কাৰণে একশ্যন লোৱা নাই? এই কথাবিলাক কি হৈছে? সেইকাৰণে আমি স্পষ্ট শেষৰবাৰ ক'ব বিচাৰিছোঁ অনতিপলমে যাতে এই দলংখন নিৰ্মাণ কৰি ৰাইজক কৃতাৰ্থ কৰক, কাৰণ ৰাইজৰ জীৱনৰ সৈতে খেলা কৰা আপোনালোকৰ নৈতিক অধিকাৰ নাই। স্পষ্ট হয়, দেখা গৈছে যে এনেদৰে এতিয়া এই দুৰ্বল দলঙেৰে ৰাইজৰ জীৱনৰ সৈতে হেতালি খেলিছে লোক নিৰ্মাণ বিভাগ আৰু চৰকাৰ প্ৰশাসনে। আৰু এনেদৰে এতিয়া দেখা গৈছে যে কিমান ঠেক ৰাস্তাৰে গাড়ী পাৰ হ'বলগীয়া হৈছে, আৰু দলংখনৰ অন্য প্ৰান্তৰ পৰা যদি এখন গাড়ী আহে, আনখন গাড়ীয়ে ব্ৰেক কৰি পিনে এনেদৰে বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে। মোৰ সৈতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়া আছে, আপোনাৰ ওচৰলৈ যাব চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ কি ক'ব বিচাৰিব? খুবেই এটা দুৰ্ভাগ্যজনক বিষয়। হয়, এই বিষয়টো আচলতে আটাইতকৈ দুৰ্ভাগ্যজনক আৰু লাজ লাগে। আজি খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দুটা দলং শুভাৰম্ভ কৰিছিল। আজি 4টা বছৰ উকলি যোৱাৰ পাছতো এটা খুঁটা সম্পূৰ্ণ কৰিব পৰা নাই। গতিকেলৈ বিষয়টো অগ্ৰগতি সম্পৰ্কে খতিয়ান তেখেতে
নিজে এই কামৰ খতিয়ান বুজ ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। এই দলং দুটিৰ খতিয়ান সম্পৰ্কে আপুনি নিজে বুজ লৈ পিনে হস্ত হাতে এই কামখিনিৰ অগ্ৰগতি সম্পৰ্কে অকণমান আগবঢ়াই দিবলৈ মই এই সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাইছোঁ। যিহেতু ইয়াত দুজনকৈ আমাৰ ইয়াতে জনপ্ৰতিনিধি আছে, তেখেতলোকৰ কথা যিজন ঠিকাদাৰ কোনো ধৰণৰ গুৰুত্ব নিদিয়া কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। আমি বিভিন্ন দল সংগঠনৰ লগতে যুৱ ছাত্ৰ পৰিষদ মাহমৰা আঞ্চলিক সমিতিয়ে ইয়াৰ এই বিষয় সম্পৰ্কে বাৰম্বাৰ অৱগত কৰাৰ পিছতো আজিৰ তাৰিখত কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, এই দুটি দলঙৰ অগ্ৰগতিৰ সম্পৰ্কে আপুনি বুজ লৈ ইয়াৰ তৎকালীনভাৱে এই দলংখনৰ কাম আৰম্ভ কৰিবলৈ আমি অনুৰোধ জনালোঁ। হয়, দেখা গৈছে যে এতিয়া সকলোৱে মাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ এটা আহ্বান জনাইছে যে এই দলঙৰ কামৰ খতিয়ানৰ বুজ লৈ অতি শীঘ্ৰে যি মানৱজ্যোতি গগৈৰ যোগেদি এই দলঙৰ ঠিকাদাৰ কৰিছে, এই ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু দলঙৰ কাম সোনকালে সম্পূৰ্ণ কৰিব লাগে।